বহুতে কয় যে আমি আত্মিক খ্ৰীষ্টিয়ান হ'বৰ হ'লে কি কৰিব লাগিব? আমি বেছি প্ৰাৰ্থনা কৰিব লাগিব নেকি? আমি পাপ কমাই দিব লাগিব নেকি? আমি উপবাস ফাষ্টিং ৰাখিব লাগিব নেকি? আমি কি কৰিব লাগিব যে আমি আত্মিক জীৱন যাপন কৰিব পাৰোঁ বা আত্মিক খ্ৰীষ্টিয়ান হিচাপে আমি চিনাকি দিব পাৰোঁ? আমি কি কৰিব লাগিব? সেই কামটো কৰিবৰ কাৰণে কি কৰে? বহুতেই আত্মিক দেখাবলৈ গৈ বহুতেই গীৰ্জা প্ৰাৰ্থনা এটেণ্ড কৰে, বহুতেই ফাষ্টিং ৰাখে আৰু বহুতেই বাৰে বাৰে কি কৰে? সভাবিলাকত গৈ থাকে। ইয়াৰ দ্বাৰাই কি বুজোৱা হয় যে তেওঁ আত্মিক বুলি গাঁৱৰ লোকসকলক বুজাব বিচাৰে। কিন্তু আজি আমি জানিম পাচনি পৌলে এনেকুৱা এটা কথা কৈছে যে আত্মিক দেখুৱাজনেই নহয়। কাক কৈছে? আহক আমি জানি চাওঁ। প্ৰথম কৰিন্থিয়া 2:14-15 পদত তেওঁ উল্লেখ কৰিছে। ইয়াত স্পষ্টকৈ কৈছে, কি কৈছে বাইবেলে আমাক? কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেই মূৰ্খতা আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। কিন্তু আত্মিকজনে আটাইৰে বিচাৰ কৰে, তথাপি সেইজনৰ বিচাৰ কাৰো দ্বাৰাই কৰা নাযায়, কিয়নো প্ৰভুক শিকাবলৈ তেওঁৰ মননো কোনে জানে? কিন্তু খ্ৰীষ্টৰ মন আমাৰ আছে। ইয়াত পাচনি পৌলে উল্লেখ কৰিছে এগৰাকী স্বাভাৱিক ব্যক্তিৰ কথা, যাক ইংলিছত কৈছে নেচাৰেল মেন বুলি কৈছে। আনহাতে পাচনি পৌলে উল্লেখ কৰিছে এজন আত্মিক ব্যক্তিৰ কথা, যাক ইংলিছত কৈছে স্পিৰিচুৱেল মেন। কিন্তু ইয়াকে যেতিয়া আমি গ্ৰীক ভাষাত চাবলৈ যাওঁ, গ্ৰীক ভাষাতহে আচল অৰ্থটো ওলাই আহে। গ্ৰীক ভাষাত স্বাভাৱিক ব্যক্তিৰ কথা উল্লেখ কৰিছে, যাক কৈছে গ্ৰীকত চাইকিকোছ বুলি কৈছে। আনহাতে যিটো আত্মিক ব্যক্তিৰ কথা কৈছে, ইয়াত লিখিছে নিউমেথিকোছ বুলি কৈছে। এতিয়া এই চাইকিকোছ আৰু নিউমেথিকোছ মানে কি আমি জানিব লাগিব। আমি এনেই কৈ থাকোঁ বিশ্বাসী আৰু অবিশ্বাসী বুলি কওঁ। কাৰোবাৰ এগৰাকীক আমি দেখিলেই কওঁ যে এইজন নন বিলিভাৰ্ছ হয়, আৰু গীৰ্জা গৈ থকা ব্যক্তিক আমি দেখিলেই কওঁ এইজন বিলিভাৰ্ছ হয়। কিন্তু আচল শব্দটো আজিৰ পৰা আমি ক'ব লাগিব চাইকিকোছ আৰু আমি নিউমেথিকোছ বুলি ক'ব লাগিব। এতিয়া চাইকিকোছ আৰু নিউমেথিকোছ মানে কি? আহক আমি জানি চাওঁ এই চাইকিকোছ আৰু নিউমেথিকোছ মানে কি। পাচনি পৌলে বিশ্বাসী অবিশ্বাসী বিলিভাৰ্ছ নন বিলিভাৰ্ছ বুলি উল্লেখ কৰা নাই, গতিকে আমিও বিশ্বাসী অবিশ্বাসী বুলি ক'ব নালাগে, বিশ্বাসী অবিশ্বাসী এই বুলি ক'ব নালাগে। তেওঁ উল্লেখ কৰা নাই ভাল ব্যক্তি বেয়া ব্যক্তি বুলি উল্লেখ কৰা নাই, তেওঁ এক্টিভ খ্ৰীষ্টিয়ান পেছিভ খ্ৰীষ্টিয়ান বুলি উল্লেখ কৰা নাই, গুড খ্ৰীষ্টিয়ান বেড খ্ৰীষ্টিয়ান বুলি উল্লেখ কৰা নাই, তেওঁ এইটো অল্ড জেনেৰেশ্যন নিউ জেনেৰেশ্যন বুলি তেওঁ উল্লেখ কৰা নাই। তেওঁ উল্লেখ কৰিছে চাইকিকোছ আৰু নিউমেথিকোছ। গতিকে আজিৰে পৰা আমিও খ্ৰীষ্টিয়ানসকলে উল্লেখ কৰিব লাগিব চাইকিকোছ আৰু নিউমেথিকোছ। এই যে বিশ্বাসী অবিশ্বাসী যে আমি কওঁ সেইটো ভুল ৱৰ্ড, ভুল শব্দ। ইয়াৰ আচল অৰ্থটো আজি গম পাওঁ। ইয়াত চাইকিকোছ মানে স্বাভাৱিক ব্যক্তি মানে পৌলে কি কৈছে চাওক। ইয়াত কৈছে কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁ মানত সেই মূৰ্খতা আৰু তেওঁ সেই কথাৰ তত্ত্ব পাব নোৱাৰে বুলি কৈছে। ইয়াত কি কৈছে? ইয়াত কৈছে স্বাভাৱিক মানে চাইকিকোছ ব্যক্তিয়ে ঈশ্বৰৰ আত্মাৰ কথা বুজি নাপায় বুলি কৈছে, আৰু ঈশ্বৰৰ মাত শুনি নাপায় বুলি কৈছে, আৰু ঈশ্বৰৰ কথাবিলাক বুজি নাপায় ফল' নকৰে বুলি কৈছে। ইয়াত চাওক চাইকিকোছ ব্যক্তি এনেকুৱা এক ব্যক্তি যিয়ে ঈশ্বৰক জানে, তেওঁ গীৰ্জা প্ৰাৰ্থনা যায়, তেওঁ বাপ্তিস্মা লৈছে, তেওঁ গীৰ্জা প্ৰাৰ্থনা কৰে, কিন্তু তেওঁ ঈশ্বৰৰ আত্মাৰ কথা বুজি নাপায়, তেওঁ ঈশ্বৰে কি কৈছে সেইটো বুজি নাপায়, তাকেই কৈ চাইকিকোছ। তেওঁ আত্মাৰে নচলে, তেওঁ কেতিয়াবা মানসিক হিচাপেও চলে। তেওঁ নিজৰ যিটো উইজডম আছে, মানুহৰ যিটো বুদ্ধি জ্ঞান, এই জাগতিক জ্ঞানৰ মতে তেওঁ চলে। তেওঁ ঈশ্বৰে কি কৈছে, বাইবেলে কি কৈছে সেইমতে নচলিব পাৰে, কিন্তু তেওঁ চাৰ্চ যাব পাৰে, গীৰ্জা প্ৰাৰ্থনা যাব পাৰে। তেওঁ বিশ্বাসী হয়, তেওঁ প্ৰভুক বিশ্বাস কৰিছে, তেওঁ গীৰ্জাত গৈছে হয়, কিন্তু তেওঁ কেতিয়াবা তেওঁ জাগতিকভাৱে চলে, মানসিকভাৱে চলে। তেওঁ 40% তেওঁৰ যিটো স্বাভাৱিক একদম নেচাৰেল মানে সাধাৰণ মানুহ স্বাভাৱিক, সেইকাৰণে তেওঁক স্বাভাৱিক বুলি কৈছে, কিন্তু গ্ৰীক ভাষাত কৈছে চাইকিকোছ বুলি কৈছে। যিজন মানে বিশ্বাসীও হ'ব পাৰে, বিশ্বাসী হ'লেও তেওঁ ঈশ্বৰৰ আত্মাৰ কথা বুজি নাপায়, পবিত্ৰ আত্মাৰ মতে নচলে, পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ নহয়, আৰু তেওঁ পবিত্ৰ মতে নচলে। তেওঁ এনেই চাৰ্চ যাব পাৰে, ডেইলি যাব পাৰে, কিন্তু তেওঁৰ স্বভাৱ চৰিত্ৰটো একেবাৰে নেচাৰেল স্বাভাৱিক, ইয়াকে কৈ চাইকিকোছ ব্যক্তি। কিন্তু যিটো নিউমেথিকোছ ব্যক্তি, তেওঁ চাৰ্চ নগ'লেও তেওঁ সদায় ঈশ্বৰক মনন কৰে, ঈশ্বৰক সময় দিয়ে, আত্মাত সময় দিয়ে আৰু ঈশ্বৰক তেওঁ মনত পেলায়।
তেওঁ গীৰ্জা প্ৰাৰ্থনাত যাব পাৰে, গীৰ্জা প্ৰাৰ্থনাত গ'লেও তেওঁ ঈশ্বৰক সম্পূৰ্ণৰূপে শুদাই দিয়ে খ্ৰীষ্টিয়ান হয়। তাকে কয় নিউমেথিকোছ, তাকে কয় আত্মিক খ্ৰীষ্টিয়ান। গতিকে আত্মিক খ্ৰীষ্টিয়ান মানে হৈছে, নিউমেথিকোছ খ্ৰীষ্টিয়ান মানে হৈছে এনেই তেওঁ নাটক নেদেখায়, তেওঁ এনেই মানে এনেকুৱা নাটক নহয়, তেওঁ গীৰ্জা গ'লেও সঁচাকৈ যায় আৰু সঁচাকৈ ঈশ্বৰক ভাল পায় আৰু সঁচাকৈ তেওঁ আত্মাৰ মতে চলে। পবিত্ৰ আত্মাৰ যিয়ে কৈছে সেই আত্মাৰ মতে তেওঁ চালিত হয়, পবিত্ৰ আত্মাৰ যোগেদি তেওঁ পৰিচালনা হয় আৰু ঈশ্বৰৰ মাত বুজি পায়। তাকে কয় নিউমেথিকোছ। কিন্তু যিটো এই চাইকিকোছ ব্যক্তি, তেওঁ এনেই দেখাব পাৰে মই খ্ৰীষ্টিয়ান হয়, মই গীৰ্জা গৈছোঁ, কিন্তু তেওঁ ভিতৰত মানে আত্মাৰ দ্বাৰা ঈশ্বৰৰ দ্বাৰা তেওঁ চলিত নহয়, ঈশ্বৰৰ দ্বাৰাই তেওঁ নহয়। তাকে কয় চাইকিকোছ ব্যক্তি। গতিকে চাইকিকোছ এজন ব্যক্তি একেবাৰে নন বিলিভাৰ্ছো হ'ব পাৰে, অবিশ্বাসীও হ'ব পাৰে, যিয়ে মানে বাপ্তিস্মাও নাই লোৱা, বাপ্তিস্মা লোৱা নাই আৰু যীচুক নাজানিও এনেই দিন দুনিয়াত ঘূৰি আছে, তেওঁ হ'ব পাৰে। আনহাতেদি যিয়ে প্ৰভু যীচুক বাপ্তিস্মা লৈছে, বিশ্বাস কৰিছে, জন্মগত খ্ৰীষ্টিয়ান, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই চলা নাই, তাকেই কয় চাইকিকোছ ব্যক্তি বুলি কয়। তাকে কয় চাইকিকোছ। গতিকে চাইকিকোছ ব্যক্তি কোন কোন হ'ব পাৰে বুলি ক'লে মই, অবিশ্বাসী, যিয়ে যীশুখ্ৰীষ্টক গ্ৰহণ কৰা নাই, বাপ্তিস্মা লোৱা নাই, তেওঁ চাইকিকোছ হয়। আনহাতেদি যিজনে বাপ্তিস্মা লৈছে, গীৰ্জা প্ৰাৰ্থনা যায়, কিন্তু আত্মাৰ দ্বাৰাই নচলে, কেতিয়াবা জাগতিকভাৱে চলে, কেতিয়াবা নিজৰ বুদ্ধি জ্ঞানৰ মতে চলে, কেতিয়াবা জগতৰ জ্ঞানৰ মতে চলে, তাকেই কয় চাইকিকোছ। গতিকে এই চাইকিকোছ ব্যক্তি যদি একেবাৰে যীশুখ্ৰীষ্টৰ বাপ্তিস্মা লোৱা নাই আৰু যীশুখ্ৰীষ্টক ফল নকৰে, যীশুখ্ৰীষ্টক একচেপ্ট কৰা নাই, তেতিয়াহ'লে ডাইৰেক্ট এই চাইকিকোছ ব্যক্তি নৰকত যাব পাৰে। আনহাতেদি এজন চাইকিকোছ ব্যক্তি যদি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছে, একচেপ্ট কৰিছে, কিন্তু আত্মাৰ দ্বাৰাই চলা নাই, সেইকাৰণে তাক চাইকিকোছ বুলি কোৱা হৈছে। গতিকে তেওঁ স্বৰ্গত যাব পাৰে, কিন্তু তেওঁৰ ৰিৱাৰ্ড নাই, তেওঁৰ পুৰস্কাৰ নাই। গতিকে মই কি কৈ আছোঁ অলপ আণ্ডাৰষ্টেণ্ড, অলপ বুজি পাবৰ কাৰণে চেষ্টা কৰ, আত্মাৰ দ্বাৰাই বুজি পাবৰ কাৰণে চেষ্টা কৰ, জ্ঞান চকু মেলি চোৱা, জ্ঞান চকু অলপ মেলি পেলাই এই কথাবোৰ শুনিবৰ কাৰণে চেষ্টা কৰ, কাণটো খুলি পেলাই অলপ শুনিবৰ কাৰণে চেষ্টা কৰ, বুজি পাবৰ কাৰণে চেষ্টা কৰ মই কি কৈ আছোঁ। এজন চাইকিকোছ ব্যক্তি আমাৰ ওচৰে পাজৰে থাকে, তেওঁ সদায় গীৰ্জা প্ৰাৰ্থনা কৰে, উপাসনা কৰে, কিন্তু কেতিয়াবা নিজৰ দিন দুনিয়াত চলে, মানসিকভাৱে চলে, জগতৰ জ্ঞান বুদ্ধিৰ মতে চলে, তেওঁ চাইকিকোছ হয়। কিন্তু যিটো নিউমেথিকোছ হয়, তেওঁ গীৰ্জা নাযাব পাৰে, তেওঁ কিন্তু গোটেই দিনটো ঈশ্বৰক দিয়ে। কেনেকৈ দৰে গান গায়, দিনটো গান গায় আৰু তেওঁৰ চিন্তা বুদ্ধিত কেৱল ঈশ্বৰৰ আত্মাৰ দ্বাৰাই তেওঁ চলিত হয়। দিনটো তেওঁ কি কৰে, ঈশ্বৰক মনন কৰে। হয় তেওঁৰ গীৰ্জা যাবৰ সময় নাই, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই চলিছে। তেওঁৰ ভুল ভ্ৰান্তি কৰিবৰ কাৰণে তেওঁ ভয় কৰে, তেওঁ পাপ তেওঁ কৰিবৰ কাৰণে ভয় কৰে, তেওঁ সময়মতে গীৰ্জা যাব বিচাৰে। তাকে কয় নিউমেথিকোছ। গতিকে চাইকিকোছ ব্যক্তি বহুত আছে। গতিকে মই সেইকাৰণে কৈছোঁ চাইকিকোছ মানে আপোনালোকে বুজি পাবৰ কাৰণে চেষ্টা কৰ যে আমি দেখি থকা খ্ৰীষ্টিয়ানবিলাকৰ ভিতৰতেই বহুত চাইকিকোছ আছে। গতিকে আপুনি বিশ্বাসী অবিশ্বাসী বুলি শিক্ষা দিব নালাগে। আজিৰ পৰা চাইকিকোছ আৰু নিউমেথিকোছৰ নামত শিক্ষা দিয়ক, কাৰণ চাইকিকোছ ব্যক্তি আমাৰ মাজতেই সোমাই আছে। এই নন বিশ্বাসীবিলাকেও হয় চাইকিকোছ ব্যক্তি, যে যীশুখ্ৰীষ্টক একেবাৰে একচেপ্ট কৰা নাই, গ্ৰহণ কৰা নাই, তেওঁলোকো চাইকিকোছ হয়। আৰু আমাৰ মাজত থকা কিছুমান বিশ্বাসীও চাইকিকোছ হয়। গতিকে চাইকিকোছ আৰু নিউমেথিকোছ ব্যক্তিবিলাক এনেকুৱা, নিউমেথিকোছবিলাক কেতিয়াবা গীৰ্জা নাযায়, কিন্তু তেওঁ একদম নম্ৰভাৱে তেওঁ ঈশ্বৰৰ আদেশৰ মতে চলে, ঈশ্বৰৰ মতে চলে, নিজৰ বিবেক বুদ্ধিৰে নচলে। তেওঁ গীৰ্জা নাযাব পাৰে বা গীৰ্জা যাবৰ কাৰণে সময় নাথাকিবও পাৰে, কিন্তু তেওঁ সদায় কিন্তু ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চলিত হয়। তাকে কয় নিউমেথিকোছ। বহুতেই ভাবে আত্মিক মানে স্পিৰিচুৱেল ব্যক্তি মানে যিয়ে গীৰ্জা প্ৰাৰ্থনা খুব কৰে, যিয়ে উপাসনা কৰে, যিয়ে দান দক্ষিণা খুব দিয়ে, যিয়ে চানডে গীৰ্জাত যায়, যিয়ে খুব ধুনীয়া খ্ৰীষ্টিয়ান, তেওঁকে আত্মিক খ্ৰীষ্টিয়ান বুলি বহুতেই কয়। বহুত পাষ্টৰে শিক্ষা দি থাকে যে আত্মিক খ্ৰীষ্টিয়ান মানে বহুত প্ৰাৰ্থনা কৰা, বহুত ফাষ্টিং কৰা, এইবিলাকে হৈছে আত্মিক খ্ৰীষ্টিয়ান। কিন্তু পাচনি পৌলে কৈছে সেইজন ব্যক্তিহে আত্মিক ব্যক্তি যিয়ে ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চলে, ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চলে। কিন্তু যিজনে ঈশ্বৰৰ আত্মাৰ দ্বাৰাই নচলে তেওঁ ঈশ্বৰ নহয় বুলি পাচনি পৌলে উল্লেখ কৰিছে। গতিকে আত্মিক ব্যক্তি এনেকুৱা নহয় যে যি দেখাই থাকে, খুব ফাষ্টিং প্ৰেয়াৰ যায়, য'ত মানে চানডে স্কুল যায়, চানডে গীৰ্জা এটেণ্ড কৰে, য'ত ফেল'শ্বিপ কৰে, ক'ত সভাত এটেণ্ড কৰে, সেইজন ব্যক্তি নিউমেথিকোছ মানে দেখাব পাৰে, কিন্তু তেওঁ ভিতৰৰ পৰা চাইকিকোছ হ'ব পাৰে, অৰ্থাৎ স্বাভাৱিক ব্যক্তি হ'ব পাৰে। গতিকে আপোনালোকে বুজি পালেনে
যে আত্মিক ব্যক্তি মানে এনেকুৱা ব্যক্তি নহয় যে গীৰ্জা প্ৰাৰ্থনা খুব যায় তেওঁ আত্মিক নহ'ব পাৰে। আত্মিক মানে একেবাৰে চিম্পুল, যিয়ে ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চলে তেওঁৱেই হৈছে নিউমেথিকোছ। যিয়ে ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চলে, পবিত্ৰ আত্মাৰ মতে চলে, তেওঁৱেই হৈছে নিউমেথিকোছ, তেওঁৱেই হৈছে আত্মিক। আত্মিক মানে এইটো নহয় যে মই খুব ফাষ্টিং প্ৰেয়াৰ দেখাম, খুব ফাষ্টিং প্ৰেয়াৰ কৰিম, গীৰ্জা প্ৰাৰ্থনা যাম, সেইটোৱে আত্মিক নহয়। আত্মিক হ'বলৈ হ'লে ঈশ্বৰৰ আত্মাৰ দ্বাৰা চলাটোকে আত্মিক বুলি কয়। আপুনিও ভাবেনে যে আত্মিক খ্ৰীষ্টিয়ান মানে খুব প্ৰাৰ্থনা কৰা, খুব মানে পাপ কমাই কৰা, খুব গীৰ্জা প্ৰাৰ্থনা এটেণ্ড কৰা? আপুনিও ভাবে নহয়? নিশ্চয় ভাবে, সকলোৱে ভাবে। কিন্তু পাচনি পৌলে কৈছে 2 কৰিন্থীয় 5:17 এইদৰে কৈছে, ইয়াত কৈছে, এতেকে কোনো যদি খ্ৰীষ্টত আছে তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল বুলি কৈছে। তেওঁ কৈছে এতেকে যিজনে খ্ৰীষ্টত আছে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা সকলোবোৰ নতুন হ'ল বুলি কৈছে। অৰ্থাৎ আত্মিক হ'বৰ কাৰণে এতিয়া আমি দেখাই থাকিব নালাগে। ফাষ্টিং প্ৰেয়াৰ কৰাটো খুব ভাল কথা। ফাষ্টিং প্ৰেয়াৰ কৰা, গীৰ্জা প্ৰাৰ্থনাত যোৱাটো, মই এইটো কোৱা নাই যে সেইবিলাক বেয়া বস্তু বুলি মই কোৱা নাই। ফাষ্টিং প্ৰেয়াৰ কৰাটো খুব ভাল বস্তু, গীৰ্জা প্ৰাৰ্থনাত যোৱাটো খুব ভাল বস্তু, খুব ধুনীয়া কথা। ইয়াৰ দ্বাৰা আমি ঈশ্বৰৰ উপস্থিতিক আমি ফিলিং কৰোঁ, ঈশ্বৰৰ উপস্থিতি পাওঁ, ঈশ্বৰৰ আহাৰ পাওঁ, ঈশ্বৰৰ বাক্য পাওঁ, আৰু ঈশ্বৰে আমাক আশীৰ্বাদ কৰে তেনেকুৱা কৰিলে। কিন্তু তেনেকুৱা কৰা ব্যক্তিয়েই যে সকলোবোৰ আত্মিক হয় তেনেকুৱা নহয়। তেনেকুৱা সকলোৱে যে এইবিলাক ফাষ্টিং প্ৰেয়াৰ কৰে, গীৰ্জা প্ৰাৰ্থনাত যায়, সেই সকলোৱে যে নিউমেথিকোছ, সেইটো এই পাচনি পৌলে ক'ব বিচৰা নাই। নিউমেথিকোছ অৰ্থাৎ আত্মিক ব্যক্তি যিয়ে সেইজনে হৈছে যিয়ে পবিত্ৰ আত্মাৰ দ্বাৰাই চলে, পবিত্ৰ আত্মাৰ কথাবোৰ বুজি পায়, পবিত্ৰ আত্মাৰ মতে চলে, সেইজনে হৈছে নিউমেথিকোছ। আৰু আত্মিক ব্যক্তি পাচনি পৌলে উল্লেখ কৰিছে যে এজন নিউমেথিকোছ ব্যক্তিয়ে সদায় বাইবেলে কোৱা মতে চলে। আৰু তেওঁ বুজি পায়, তেওঁ কি বুজি পায় যে বাইবেলে কি কৈছে, ভৱিষ্যত এইটো হ'ব সেইটো হ'ব। গতিকে এই নিউমেথিকোছ ব্যক্তিসকলে, আত্মিক ব্যক্তিসকলে এইবিলাক কথা আলোচনা কৰে যে চাওক যে যীশুখ্ৰীষ্টই এইদৰে কৈছিলে আৰু সেইদৰে ঘটা দেখিছোঁ, আহক আমি প্ৰাৰ্থনা কৰোঁ। বাইবেলত কৈছিলে আমুক হ'ব, এনেকুৱা মহামাৰী হ'ব, তেনেকুৱা হ'ল, এইবিলাক হৈ গৈছে, এইবিলাক আমি আহক আমি আলোচনা কৰোঁ। তেনেকুৱা মতে এই নিউমেথিকোছবিলাক চলে। কিন্তু যিবিলাক এই চাইকিকোছ ব্যক্তি, স্বাভাৱিক ব্যক্তিসকলে কি কৰে, গীৰ্জা প্ৰাৰ্থনাত যায়, এটেণ্ড কৰে, কিন্তু তেওঁলোকে আলোচনা কৰে আহক আমি ধন সম্পত্তিৰ আমি আলোচনা কৰোঁ, আহক আমাৰ বিজনেছটো ফেইল হৈ গৈছে, আমুকৰ মাইকীটোৰ তেনেদৰে হৈছে, আমুকৰ এই পৃথিৱীটো কি হৈছে, যে ভূমিকম্প আমুকত হৈ গৈছে, এইটো কি মানে? এইবিলাক পৃথিৱীত দুনিয়াত হৈয়ে থাকিব, কাৰণ এনেকুৱা ঘটনাবিলাক পৃথিৱীত হৈ থাকে, এইবিলাক চিন্তা কৰিবলগীয়া নাই। কিন্তু আত্মিক ব্যক্তি সদায় চিন্তা কৰে, হে ঈশ্বৰ তোমাৰ দিন নিশ্চয় ওচৰ, গতিকে তুমি কোৱা কথাবোৰ ফলিয়াই আছে, আমি বুজি পাইছোঁ। গতিকে আত্মিক ব্যক্তি এটাই ঈশ্বৰে কি কৰি আছে সেইটো বুজি পাই যায়, নিজে নিজে বুজি পাই যায়। গতিকে এই নিউমেথিকোছ ব্যক্তিসকলে ঈশ্বৰে কি কৰি আছে, পৃথিৱীত কি চলি আছে, চব আলোচনা কৰে, পৃথিৱীৰ কথা আলোচনা কৰে, জাগতিকৰ কথা আলোচনা কৰে, আৰু এই জাগতিক কথাৰ আলোচনাৰ যোগেদি তেওঁলোকে বুজি পায় যে ঈশ্বৰে কিবা এটা কৰি আছে। কিন্তু এই চাইকিকোছ ব্যক্তিসকল, এই যিবিলাক চাইকিকোছ মানে মই কি কৈ আছোঁ, চাইকিকোছ মানে স্বাভাৱিক ব্যক্তিসকলে কি কৰে, জাগতিকৰ কথা আলোচনা কৰে আৰু সেই জাগতিকতে বিলীন হৈ যায়। এনজয় কৰোঁ ভাই, এনজয় কৰোঁ, জাগতত এনজয় কৰ। তো এই চাইকিকোছ ব্যক্তিসকলে জগতৰ বস্তুবিলাকতে আলোচনা কৰি তাতে এনজয় কৰে। কিন্তু এই নিউমেথিকোছ ব্যক্তিসকলে জাগতিকৰ কথা আলোচনা কৰি তাৰ দৰে ঈশ্বৰে কি কৰিছে সেইটো বুজি পায়। পাচনি পৌলে উল্লেখ কৰিছে 2 কৰিন্থীয় 5:17 যে এতেকে খ্ৰীষ্টত যিসকলে আছে তেওঁলোকে নিউ ক্ৰিয়েশ্যন বুলি কৈছে, নতুন সৃষ্টি বুলি কৈছে। তেওঁ এইটো কোৱা নাই যে আমি পুৰণি ব্যক্তিসকলক ঈশ্বৰে নতুন কৰিলে বুলি কোৱা নাই, তেওঁ কৈছে নিউ ক্ৰিয়েশ্যন বুলি কৈছে, নতুন সৃষ্টি বুলি কৈছে, নিউ ক্ৰিয়েশ্যন। তেওঁ এইটো কোৱা নাই যে যিটো পুৰণা ভাৰ্জন আছিলে তাকেই ঈশ্বৰে মানে ৰিপেয়াৰিং কৰিছে, নতুন কৰিছে বুলি কোৱা নাই। তেওঁ এইটো কোৱা নাই যে ঈশ্বৰে যিটো পুৰণা যিটো স্বভাৱ আছিলে সেইটো স্বভাৱটো সলনি কৰি নতুন কৰিল বুলি কোৱা নাই। তেওঁ কৈছে, তেওঁ এইটো কোৱা নাই যে ঈশ্বৰে আমাক মডিফাইড কৰিল বুলি কোৱা নাই, তেওঁ কোৱা নাই যে ঈশ্বৰে আমাক আপগ্ৰেডেড কৰিছে বুলি কোৱা নাই, তেওঁ কোৱা নাই যে ঈশ্বৰে আমাক আপডেটেড কৰিছে বুলি কোৱা নাই, তেওঁ কৈছে নিউ ক্ৰিয়েশ্যন বুলি কৈছে। এতেকে যিবিলাক খ্ৰীষ্টত আছে তেওঁ নিউ ক্ৰিয়েশ্যন হৈছে বুলি কৈছে। নিউ ক্ৰিয়েশ্যন মানে নতুন সৃষ্টি বুলি কৈছে, পুৰণিবিলাকৰ একো নাই, নিউ ক্ৰিয়েশ্যন। কোনো নিউ ক্ৰিয়েশ্যন হৈছে, তেওঁৰ আত্মাটো নিউ হৈছে বুলি কৈছে, তেওঁৰ আত্মাটো নতুন হয়,
তেওঁৰ আত্মাটো নতুন হৈ গৈছে আগৰ যিটো পুৰণা আত্মা সেই আত্মাটো নাইকিয়া হৈ যায় নতুন আত্মা প্ৰদান পায় নতুন আত্মা হয় তেওঁৰ যিটো পুৰণি আত্মা সেই আত্মাটো নাই নতুন আত্মা সেইকাৰণে বাইবেলত কৈছে আগতে আমি অপৰাধত আছিলোঁ পাপত আছিলোঁ কিন্তু এতিয়া নাই আমি সেইবিলাক বুজি পাওঁ বুলি কৈছে কিয় বুজি পাওঁ যেতিয়া আমাৰ আত্মাটো নিউ হৈ যায় তেতিয়া আমি বুজি পাওঁ যে এইটো পাপ সেইটো পাপ কিন্তু এজন সাইকিকছ ব্যক্তিয়ে সেইটো বুজি নাপায় সাইকিকছ ব্যক্তি এজনে বুজি নাপায় পাপ কৰিলেও কি কৰিছে এইটো কাক খোজা মানে পাপ কৰিলোঁ হয় এতিয়া মই কাক ক্ষমা বিচাৰিম সেইটো নাজানে কেনেকৈ ক্ষমা বিচাৰে সেইটো নাজানে আৰু কাক বিচাৰিম ক্ষমা মানুহক ক্ষমা বিচাৰিম নে ঈশ্বৰক ক্ষমা বিচাৰিম সেইটো নাজানে কিন্তু এজন নিউমেথিকছ ব্যক্তিয়ে যেতিয়া পাপ কৰে আত্মিক ব্যক্তি এজনে যেতিয়া পাপ কৰে তেওঁ অনুতাপ কৰে মই কাক ক্ষমা বিচাৰিম আৰু তেওঁ জানে যে মই ঈশ্বৰক ক্ষমা বিচাৰিম ঈশ্বৰৰ দেখাত মই ভুল কৰিলোঁ মই ক্ষমা বিচাৰিবলৈ তেওঁ বেছি দিন মানে থাকিব নোৱাৰে পাপ কৰি তেওঁ ইনজয় কৰি থাকিব নোৱাৰে পাপটোক ইনজয় কৰি থাকিব নোৱাৰে তেওঁ ক্ষমা বিচাৰিবৰ কাৰণে তেওঁ ভিতৰৰ পৰা কৈ থাকে এই ক্ষমা বিচাৰ তুমি ক্ষমা বিচাৰ তুমি ভুল কৰিলা ক্ষমা বিচাৰ যেতিয়ালৈকে তেওঁ ক্ষমা নিবিচাৰে তেতিয়ালৈকে তেওঁৰ মনত খুচখুচাই থাকিব তেওঁৰ মনত গণ্ডগোল লাগিয়ে থাকিব তেওঁৰ সেই আত্মাত খেলাই থাকিব তেওঁ ক্ষমা বিচাৰ বুলি কওঁ কিন্তু এই সাইকিকছ যিটো স্বাভাৱিক ব্যক্তি তেওঁ কেতিয়াও ক্ষমা নিবিচাৰে তেওঁ ইনজয় কৰি থাকে তেওঁ একো গমেই নাপায় পাপ কৰিলোঁ নে কি কৰিলে একো গম নাপায় কাক ক্ষমা বিচাৰিব লাগে সেইটোও নাজানে আৰু কিয় বিচাৰিব লাগে সেইটোও নাজানে কাৰণ তেওঁ সাইকিকছ তেওঁ খ্ৰীষ্টত আছে যীশুখ্ৰীষ্টক বিশ্বাস কৰি বা জন্মগত খ্ৰীষ্টান হিচাপে তেওঁ খ্ৰীষ্টান হ'ল কিন্তু এতিয়া কাক ক্ষমা বিচাৰিব লাগে কিয় বিচাৰিব লাগে কাৰণ তেওঁৰ আত্মাই নিউ হোৱা নাই গতিকে তেওঁৰ আত্মাটো নিউ হ'ব লাগিব তেতিয়াহে তেওঁৰ সেই আত্মাই খেলাব আত্মাই তেওঁক ক'ব তুমি ভুল কৰিছা তুমি ক্ষমা বিচাৰ গতিকে আমি গম পালোঁ যে যিবিলাক খ্ৰীষ্টত আছে তেওঁলোকে নিউ ক্ৰিয়েশ্যন আৰু এই নিউ ক্ৰিয়েশ্যন মানে কি হ'লো একেবাৰে আমাৰ আত্মাটো নিউ হৈ গ'ল ব্ৰেণ্ড নিউ হৈ গ'ল আমাৰ আত্মা ব্ৰেণ্ড নিউ গতিকে যেতিয়া এজন নিউমেথিকছ ব্যক্তিয়ে যেতিয়া পাপ কৰিব তেওঁ অনুতাপ কৰিব যে মই ভুল কৰিলোঁ পাপ কিয় হ'ব এটা নিউ ক্ৰিয়েশ্যন ব্যক্তি এজনৰ নতুন সৃষ্টি হৈ যোৱা ব্যক্তিৰো কিয় পাপ কৰিব চাওক আমাৰ আত্মাহে নিউ হৈছে কিন্তু আমাৰ যিটো মাইণ্ড যিটো আমাৰ মন সেই মনটো কিন্তু নতুন হোৱা নাই আমাৰ আত্মাটো নিউ হয় প্ৰভুক আমি একচেপ্ট কৰিলে প্ৰভুত আহিলে আমি নিউ ক্ৰিয়েশ্যন হৈ যাওঁ আমাৰ আত্মাটো নিউ হৈ যায় কিন্তু আমাৰ মাইণ্ডটো সেই যিটো আমাৰ বডি আছে সেই বডিয়ে থাকিব কাৰণ বডিটো চেঞ্জ হ'ব নোৱাৰে আমাৰ মাইণ্ডটো চেঞ্জ নহয় মাইণ্ডটো মাইনেই গতিকে এই মাইণ্ডৰ মতেহে পাপ হ'ব এই মাইণ্ডটোৰ মতেহে পাপ হয় মনৰ মতে পাপ হয় শৰীৰৰ যোগেদি পাপ হয় গতিকে শৰীৰৰ যোগেদি যে আমি পাপ হয় তেতিয়া আমি ক্ষমা বিচাৰিলে ক্ষমা ঈশ্বৰে দি দিব কিন্তু কেনেকৈ আমি ক্ষমা পাম কাৰণ যিহেতু আমাৰ আত্মাটো অলৰেডি নিউৱে হৈ আছে অলৰেডি প্ৰভুৱে আমাক নিউ কৰিলে ব্ৰেণ্ড নিউ কৰিলে কিন্তু যিবিলাকে যীশুখ্ৰীষ্টত নাই প্ৰভুত নাই তেওঁলোকৰ আত্মা কিন্তু নিউ ক্ৰিয়েশ্যন হোৱা নাই তেওঁলোকে নতুন নহয় আৰু তেওঁলোকে সেই আগৰ যিটো অৰিজিনেল যিটো চিন সেই অৰিজিনেল পাপৰ দ্বাৰাই আহি আছে গতিকে তেওঁলোকে নতুন ক্ৰিয়েশ্যন নহয় তেওঁলোকে নতুন সৃষ্টি নহয় গতিকে তেওঁলোকৰ ৰাস্তাটো ক'ত আছে আপোনালোকে জানেই কিন্তু আমি হৈছোঁ নিউ ক্ৰিয়েশ্যন গতিকে আমাৰ আত্মা নতুন গতিকে আমাৰ এই শৰীৰৰ যোগেদি পাপ হ'লেও যেতিয়া আমি ক্ষমা বিচাৰিম ঈশ্বৰে ক্ষমা কৰিব কাৰণ আমাৰ যিটো আত্মা সেইটো নিউৱে হৈ আছে অলৰেডি ব্ৰেইন নিউ হৈ আছে আমি মানে ডাইৰেক্ট যাব পাৰোঁ কিন্তু যিহেতু আমাৰ শৰীৰ আছে এই শৰীৰৰ যোগেদি এটা দুটা সৰু পাপ হৈ থাকিব পাৰে ডাঙৰ পাপ হ'ব নোৱাৰে ডাঙৰ পাপ আমাক কৰিবলৈ আমাৰ আত্মাই সন্মতি নকৰে ডাঙৰ পাপ কৰিবৰ কাৰণে এজন আত্মিক ব্যক্তিয়ে কেতিয়াও সন্মত নহয় কাৰণ তেওঁৰ আত্মাই তেওঁক কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা কৰে পবিত্ৰ আত্মাই তেওঁক পৰিচালনা কৰে গতিকে পবিত্ৰ আত্মা পৰিচালনা কৰা এজন ব্যক্তিয়ে ডাঙৰ পাপ কৰিব নোৱাৰে আৰু কৰিলেও তেওঁ হাজাৰবাৰ ক্ষমা বিচাৰিব তেওঁ প্ৰভুৰ চিৰিচত নম্ৰ হ'ব যেনেদৰে সেই দাউদে পাপ কৰাৰ পিছত তেওঁ কিমান ক্ষমা বিচাৰিছে আৰু তেওঁক ক্ষমা দিয়া হ'ল কাৰণ তেওঁৰ যিটো আত্মা নিউ গতিকে আমাৰ আত্মা নিউ হয় প্ৰভুত অহাৰ লগে লগে আমাৰ আত্মা নতুন হৈ যায় কিন্তু আমাৰ এই মাইণ্ডটোক আমি ৰিনিউ কৰিব লাগিব সেইকাৰণে পাচনি পলে কৈছে এতেকে তোমালোকে নতুন মন কৰাৰ যোগেদি আন ৰূপ ধৰা বুলি কৈছে বাইবেলে কি কৈছে এতেকে নতুন মন কৰাৰ যোগেদি তোমালোকে আন ৰূপ ধৰা এই মনটোক আমি ৰিনিউ কৰি থাকিব লাগিব আমাৰ এই মনটোক আমি ৰিনিউ কৰি থাকিব লাগিব আমি ৰিফিল কৰি থাকিব লাগিব আমাৰ এই মনটোক কিন্তু আত্মাটো নহয় প্ৰথম কৰিন্থিয়া 15:45 এইদৰে কৈছে ইয়াত কৈছে এইদৰে লিখাও আছে প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ'ল কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা
আত্মা বুলি কৈছে অৰ্থাৎ তেওঁ উল্লেখ কৰিছে প্ৰথম আদম মানুহ আছিল আৰু সেই মানুহৰ যোগেদি পাপ হ'ল দ্বিতীয় আদম যীশুখ্ৰীষ্ট তেওঁৰ দ্বাৰা আত্মা আহিল তেওঁৰ দ্বাৰা জীৱন আহিল বুলি কৈছে গতিকে যিবিলাকে আমি যীশুখ্ৰীষ্টত আছোঁ যীশুখ্ৰীষ্টত বিশ্বাস কৰিছোঁ আৰু আমি আত্মিক হৈছোঁ আমাৰ আত্মিক হ'লেও এইটো যীশুখ্ৰীষ্টৰ দ্বাৰাহে আমি আত্মিক হৈছোঁ যে এতিয়া আত্মিক হ'লোঁ বুলি এনেকুৱা আমি দেখাব নোৱাৰোঁ যে আমি একদম পূৰা একদম খুব ধাৰ্মিক খুব আমি একদম খুব স্পিৰিচুৱেলি খুব আমি একদম ধাৰ্মিক আৰু খুব মানুহৰ দেখাত আমি কিবা মানে চবৰ পৰা একদম পৃথক ব্যক্তি তেনেকুৱা নহয় আমাৰ যিটো বিহেভ আমাৰ যিটো আচাৰ ব্যৱহাৰ সেইটো যীশুৰ দৰে হ'ব যীশুৰ দৰে হ'ব যীশুৱে যি কৰিছিল সেইমতে আমি কৰিম যীশুৱে যেনেকৈ কামবিলাক শিকাইছিলে আনক প্ৰেম কৰিবৰ কাৰণে আমি প্ৰেম কৰিম আনক ভাল পাবৰ কাৰণে শিকাইছে ভাল পাম আনক ক্ষমা কৰিম যীশু খ্ৰীষ্টই যি শিকাইছে সেইমতে চলিম তাকে কৈ স্পিৰিচুৱেল তাকে কৈ আত্মিক ব্যক্তি কিন্তু এনে ঢংগী এনে নাটক দেখাই থকা অভিনয় কৰি থকা ব্যক্তিসকলক চাইকিকোছ ব্যক্তি বুলি কয় তেওঁ খ্ৰীষ্টিয়ান হ'ব পাৰে তেওঁ নন বিলিভাৰ্ছো হ'ব পাৰে তেওঁ এনেই ৰূপ দেখাই থাকে এনেই ঈশ্বৰৰ নামটো লৈ থাকে কিন্তু তেওঁ আত্মিক নহয় তাকে কয় চাইকিকোছ গতিকে আজিৰ পৰা আপোনালোকে কওক যে চাইকিকোছ আছে আৰু নিউমেটিকোছ আছে বিলিভাৰ্ছ নন বিলিভাৰ্ছ ইয়াত নাই বিলিভাৰ্ছৰ মাজতে বিশ্বাসীবিলাকৰ মাজতে কি সোমাই আছে চাইকিকোছ সোমাই আছে চাইকিকোছ মানে ক'লো যে ঢংগী এনে যীশুখ্ৰীষ্টৰ নাম লৈছে বিশ্বাসী হয় কিন্তু তেওঁ কি নহয় তেওঁ আত্মিক নহয় পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত নহয় ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চালিত নহয় আৰু ঈশ্বৰৰ যিটো বাক্য আছে এই বাইবেলৰ মতে নচলে বাইবেলৰ কথাবোৰ শুনে ইফালে ওলাই যায় বাইবেলৰ কথাবোৰ জানে ইফালে সোমাই ইফালে ওলাই যায় আৰু তেওঁ শাৰীৰিক এই মানসিক জগতৰ মতে চলে এই সংসাৰৰ মতে চলে জগতৰ মতে চলে কিন্তু তেওঁ খ্ৰীষ্টিয়ান তাকে কয় চাইকিকোছ আৰু যিনে নিউমেটিকোছ তেওঁ আত্মাৰ দ্বাৰা চলে ঈশ্বৰৰ বাক্যৰ মতে চলে পৃথিৱীত কি হৈছে দেখি আছে সেইবিলাক শুনি সেইমতে নচলি ঈশ্বৰৰ বাক্যৰ মতে চলে কিন্তু এই চাইকিকোছ গম পালে গতিকে বিলিভাৰ্ছ নন বিলিভাৰ্ছ কোৱাটো বাদ দে আজিৰ পৰা কোৱা চাইকিকোছ আৰু নিউমেটিকোছ